हेलो स्टूडेंट, आज आमी बैक्टेरिया केनेकै प्रजनन करे यार विषय जानिम। बैक्टेरिया साधारणते आमार विभाजन पद्धतिरे प्रजनन करे। माजे समये प्रतिकूल परिवेशत इहत रेणु सृष्टि करे। इहते एटा बैक्टेरियार পৰা আন এটা ব্যাকটেৰিয়ালৈ DNA স্থানান্তৰ কৰি এক ধৰণৰ যৌন প্ৰজনন কৰিব পাৰে। তো পিকচাৰৰ সহজতে এইটো আৰামছে বুজিব পাৰে। মই দুটা পিকচাৰ দিছোঁ, এটাটো হ'ল ডি বিভাজনৰ আৰু এটাটো হ'ল সংযোজন অৰ্থাৎ কনজুগেশ্যনৰ কাৰণে। প্ৰশ্নটো আছিল আমাৰ ব্যাকটেৰিয়া কেনেকৈ প্ৰজনন কৰে। তো এনসারটো আছে আমার ব্যাকটেরিয়া সাধারণতে ডি বিভাজনের পদ্ধতিরে প্রজনন করে। মাঝে সময়ে প্রতিকূল পরিবেশত ইহত রেণু সৃষ্টি করে। ইহতে এটা ব্যাকটেরিয়ার পৰা আন এটা ব্যাকটেরিয়ালৈ DNA স্থানান্তৰ কৰি এক ধৰণৰ যৌন প্ৰজনন কৰিব পাৰে। তো আমাৰ পিকচাৰত মই দিছোঁ এইটো হ'ল ডি বিভাজনৰ কাৰণে মই দিছোঁ এই পিকচাৰখন। এটা ব্যাকটেৰিয়া কি হয়, ফাৰ্ষ্টত মাজত কনষ্ট্ৰিকশ্যন হয়, সৰু হৈ আহে আৰু মাজত ছিঙি যায়, ফলত কি হয় আমাৰ দুটা ব্যাকটেৰিয়া হয়। এইটো হ'ল ডি বিভাজন। আৰু DNA ট্ৰান্সফাৰ যোনটো আমাৰ আছে সংযোজন যোনটো আছিলে, এইটো দুটা DNA ওচৰা ওচৰি আহে আৰু জেনীয় পদাৰ্থসমূহ আদান প্ৰদান কৰে আৰু দুটা লগ লাগি থকা ব্যাকটেৰিয়াবোৰ আকৌ আঁতৰি যায়। ঠিক দুটা কি হয় আকৌ ব্যাকটেৰিয়া হয়। তাৰমানে এইটো একজাক্টলি মোড অফ সেক্সুৱেল ৰিপ্ৰডাকশ্যন। তাত কি নহয়, ব্যাকটেৰিয়াৰ বৃদ্ধি নহয়, দুটা ব্যাকটেৰিয়া ইহঁতে যেনেকুৱা আছিলে আকৌ এনেকুৱা দুটাই হৈ যায়। এইটো হ'ল এবিধ সংযোজন প্ৰজনন। এইটো এনচাৰটো লিখি লোৱা ধুনীয়াকৈ। ব্যাকটেরিয়া সাধাৰণতে ডি বিভাজন পদ্ধতিৰে প্ৰজনন কৰে। মাজে সময়ে প্ৰতিকূল পৰিৱেশত ইহঁতে ৰেণু সৃষ্টি কৰে। ইহঁতে এটা ব্যাকটেৰিয়াৰ পৰা আন এটা ব্যাকটেৰিয়ালৈ DNA স্থানান্তৰ কৰি এক ধৰণৰ যৌন প্ৰজনন কৰিব পাৰে। থেংক ইউ।